স্বাগতম প্ৰিয় শ্ৰোতাসকল। ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত আমি পাঠ কৰি আছিলোঁ ৰজনীকান্ত বৰদলৈৰ সামাজিক উপন্যাস মনোমতী। এয়া দ্বিতীয় অধ্যায়, নৈৰ বুকুত। কীৰ্তন ঘৰৰ পৰা ওলাই আমাৰ এই ৰূপহী গাভৰুজনী লগৰ আন আন গাভৰু আৰু বুঢ়ীয়ে সৈতে পোনেই উত্তৰলৈ মুখ কৰি গ'ল। আমাৰ এই ডেকাজনো প্ৰায় দুকুৰিজন মানুহে সৈতে তেওঁৰ পাছে পাছে গ'ল। এইদৰে প্ৰায় এমাইলমান বাট গৈ গাভৰুজনী পশ্চিমলৈ ঘূৰি আকৌ এটা বাটেদি যাবলৈ ধৰিলে। ডেকাজনো মানুহে দুনুহে সৈতে সেই বাটেদিয়ে গ'ল। অলপ দূৰ গৈয়েই দুয়োজাক মানুহে বৰপেটাৰ চাউল খোৱা মানাহ নদী পালে। এই নদীটো নিচেই সৰুও নহয়, ডাঙৰো নহয়। গুৱাহাটীৰ উত্তৰ পাৰে থকা হাজো সূতাৰে এটা সুঁতি পশ্চিমমুখে হাজোৰ ওচৰতে ফাটি আহে আৰু তাতে উত্তৰ ফালৰ পৰা পাগলাদিয়া, আলপা, কালদিয়া, পহুমাৰা ইত্যাদি সৰু সৰু নদী পৰি সুঁতিটো ক্ৰমে ভাটিৰ ফাললৈ বহল হৈ আহে। বৰপেটাৰ ওচৰত ডুংগৰকুছি নামেৰে এখন গাঁৱত মানাহ নামেৰে আৰু এটা পৰ্বতীয়া নদী আহি লগ লাগে আৰু এইখিনিৰে পৰাই নদীটোৰ নাম চাউল খোৱা মানাহ হয়। বৰপেটীয়া মানুহবিলাকে এই নদীয়েদি সেই সময়তো উজাই ভটিয়াই বেহা বেপাৰ কৰি ফুৰিছিল। তিৰোতা মানুহজাক এই নদীৰ ওচৰ চপা মাত্ৰকে পানীৰ অলপ দৰ পৰা দুখন চৈ দিয়া চৰানাও আহি পাৰ চাপিল। তিৰোতা মানুহবিলাক দুজাক হৈ এখন নাৱত উঠিল। গাভৰুজনীয়ে প্ৰায় 15-16জনীমান তিৰোতাৰে সৈতে এখন নাৱত উঠি তাত পাৰি থোৱা শয্যা এখনত বহিল। তেওঁৰ লগৰ মানুহ এজনীয়ে তেওঁক তামোলৰ বটাটো আগবঢ়াই দিলে। গাভৰুজনীয়ে লচপচ কৰি তামোল কাটিবলৈ ধৰিলে। তাৰ পাছতে নাৱৰীয়াহঁতে নাৱৰ গোজ উঘালি লৈ নাও মেলি দিলে। গাভৰুজনী মানুহে দুনুহে সৈতে নাৱত উঠোঁতে আমাৰ ডেকাজনে চকু নপচৰাকৈ গাভৰুজনী ফাললৈ চাই আছিল। তেওঁৰ লগৰ আধামান মানুহ এখন নাৱত উঠিল। এনেতে তেওঁৰ লগৰ বয়সীয়াল মানুহ এজনে মাত লগালে, "বোপা দেউতা, কৰে কি? নাৱত উঠিবৰ হৈছে।" সেই মানুহজনৰ এই কথাকেইষাৰে তেওঁৰ গালৈ গম আনিলে। তেওঁ তেতিয়া লৰালৰিকৈ তেওঁলৈ সজাই থোৱা নাওখনত গিৰিচ উঠিল আৰু তাত পাৰি থোৱা শয্যা এখনত বহি নাও মেলি দিবলৈ ক'লে। তেতিয়াই দুখন নাও চলিবলৈ ধৰিলে। নাৱৰীয়াহঁতে গিৰিপ গিৰিপ কৰি বঠা মাৰিলে। চাৰিওখন নাও অগা পিছা হৈ যাবলৈ ধৰিলে। এইদৰে নাওকেইখন এখানমান তামোল খাবৰ বাট যোৱাৰ পাছত ডেকাজনে তেওঁৰ ওচৰত বহি থকা বয়সীয়াল মানুহ এজনক ক'লে, "ককাই, আমাৰ নাৱৰীয়াহঁতে নাৱে নাৱে নাম গাই যাওকচোন।" ডেকাজনৰ এই কথা শুনি মানুহজনে সিখন নাৱৰ কহিৰাম নামেৰে মানুহ এজনক মাতি ক'লে, "কহিৰাম, বোপা দেউতাই কৈছে নাৱত নাম গাই যাব লাগে।" কহিৰামে ভাল বাৰু বুলি কৈ গাবলৈ ধৰিলে, "কৈত পাইবো প্ৰাণ গোপাল আমি, হৰাইলো অৰুণ লোচন স্বামী।" নাৱৰীয়াহঁতে ধৰিলে, "কৈত পাইবো প্ৰাণ গোপাল আমি, হৰাইলো অৰুণ লোচন স্বামী।" কহিৰামে লগালে, "উচ্চ বৃক্ষ দেখি সোধে সাদৰি, শুনিও অশ্ৰখ বত পা কৰি।" নাৱৰীয়াহঁতে ধৰিলে, "কৈত পাইবো।" কহিৰাম, "যাহন্তে দেখিলা নন্দ কুমাৰ, নেন্তে চুৰি কৰি চিত্ৰহামাৰ। হে কুৰুবক অশোক চম্পা, কহিয়া কথা কৰা অনুকম্পা। মানিনীৰ দৰ্প কৰিয়া চুৰ, জানাহা কৃষ্ণ জান্ত কতদূৰ। হেৰা তুলসী সমিধান দিয়া, তুমি গোবিন্দৰ পৰম পিয়া। যাহন্তে দেখিলা নন্দ কুমাৰ, প্ৰাণতো অধিক প্ৰিয় আমাৰ। সমস্তে গোপীৰ জীৱন ধন, দেখিলা যাহন্তে নন্দ নন্দন। হে আম জাম বেল বকুল, নাহি উপকাৰী তোমাৰ অতুল। কৃষ্ণৰ বিৰহে দেখো আন্ধাৰ, কোৱা কৈক গৈল কৃষ্ণ আমাৰ।
নামৰ লগে লগে গিৰিপ গিৰিপ কৰি নাও চলিবলৈ ধৰিলে। মতাবিলাকক নাম গোৱা শুনিয়েই হ'ব পাই আগৰ নাৱৰ তিৰোতাবিলাকেও গাবলৈ ধৰিলে। ঘোষা ইবাৰে উদ্ধাৰ কৰা মোকে, এহে গোপীনাথ বাৰে ক উদ্ধাৰ কৰা মোকে। পদ চক্ৰবাদ অসুৰে কৃষ্ণক নিলে হৰি, আকাশত মাৰিলা গলত চিপি ধৰি। কৃষ্ণক হিয়াত লৈ পৰিল ভূমিত, জোৰাইল তোমাক পায়া যশোদাৰ চিত। চলে আমি তুলি তুমি দেখাইলা মাৱত, গৰ্ভৰ ভিতৰে আছে সমস্ত জগত। এইদৰে নামে পদে চাৰিওখন নাও যাবলৈ ধৰিলে। চাৰিওখন মানাহেদি উজাল। প্ৰায় 5 মাইল বাট গৈ মতাজাকৰ নাও দুখন এখন গাঁও পালে। তাতে সেই নাও দুখন চাপিল। তিৰোতাজাকৰ নাও দুখন নৈৰে উজাই যাবলৈ ধৰিলে। তৃতীয় অধ্যায় বৰনগৰীয়া বৰুৱা আৰু হলকান্ত বৰুৱা। মতাজাকৰ নাও দুখন য'ত চাপিছিল সেই ঠাইডোখৰৰ নাম যোগীৰপাম। এই ঠাইডোখৰ মানাহ নদীৰ পাৰতে বৰপেটাৰ পৰা 4 মাইলমান দূৰ। আজিকালি ইয়াত কুৰিঘৰ বৰনগৰৰ আৰু বৰপেটাৰ পমুৱা মানুহৰ ঘৰ আছে। ইয়াত বাজে এই যোগীৰপামৰ তিনিওফালে হাবি। এই হাবি অগাধ অটব্য, ভালুক আৰু বাঘেৰে ভৰা। আনকি সাজ লাগিলেই অকলশৰীয়াকৈ 2-এজন মানুহ ৰাজ আলিয়েদিও যাব নোৱাৰে। আমি যি সময়ৰ কথা লিখিছোঁ সেই সময়ত বৰপেটাৰে পৰা চাউল খোৱা মানাহৰ ইপাৰ সিপাৰ লোকে লোকাৰণ্য আছিল। ডুংগৰকুছিৰে পৰা ইফালে আজিকালি বজালিলৈ যোৱা বাটলৈকে, সিফালে বেকীলৈকে মানুহৰ বসতি আছিল। ঈশ্বৰৰ ইচ্ছাত আজিকালি এইবিলাক ঠাই অগাধ অটব্য অৰণ্যত পৰিণত হৈছে। যোগীৰপামৰ 3-4 মাইলমান আঁতৰত উত্তৰে আজিকালি হাউলি নামেৰে এডোখৰ মুকলি ঠাই আছে। এই ঠাইডোখৰ প্ৰায় আধা মাইল দীঘল আৰু প্ৰায় পোৱা মাইল বহল। এই ঠাইডোখৰৰ উত্তৰ আৰু পূবেদি মানাহ নদী। ইয়াত আজিকালি 10-12 ঘৰমান নেপালীৰ মহৰ খুটি আৰু কেইঘৰমান পমুৱাৰ বস্তিত, তাৰ বাদে আন একো নাই। হাউলিৰ পশ্চিমে এডোখৰ হাবি আছে। এই হাবিৰ ভিতৰত এটা পুখুৰী আছে। মাজে মাজে ভগা ইটা, ভগা শিল পৰি পৰি আছে। হাতীৰে নহ'লে আজিকালি ইয়াত সোমোৱা টান। এইডোখৰ হাবিৰ নাম বৰুৱাৰ হাবি। এই বৰুৱাৰ বাৰীৰে পৰা এমাইলমান পশ্চিমলৈকে এডোখৰ বৰ ইকৰাণী হাবি আছে। এই ইকৰাণী হাবি এৰালেই আজিকালি আলিৰ উত্তৰে এটা ডাক বঙলা পোৱা যায়। এই ডাক বঙলাৰ 7-8 নল আঁতৰতে উত্তৰে মানাহ নদী। এই ঠাইডোখৰৰ নাম শলাপাকৰি। শলাপাকৰিৰ সন্মুখতে প্ৰায় আধা মাইল বহল এডোখৰ ইকৰাণী হাবি। এই ইকৰাণী হাবিৰ মূৰতে দক্ষিণে এখন বৰ ডাঙৰ জাৰণী হাবি আছে। এই জাৰণিৰ নাম নগৰজাৰ। নগৰজাৰৰ পশ্চিমে ঘিলাজাৰ নামেৰে আৰু এডোখৰ জাৰণি আছে। শলাপাকৰিৰ পশ্চিম ফালেও এডোখৰ বৰ ডাঙৰ ইকৰাণী হাবি এৰাই এখন ডাঙৰ জাৰণি পোৱা যায়। এই জাৰণিৰ নাম বৰবৰীৰ জাৰ। এই তিনিওখন জাৰণিৰ ভিতৰতে ভালেমান ফলৱতী গছ, আলি পদূলিৰ চিন, পুখুৰী ইত্যাদি দেখিবলৈ পোৱা যায়। আমি যি সময়ৰ কথা লিখিছোঁ সেই সময়ত এই আটাইবিলাক জাৰণিয়েই একো একোখন নগৰ আছিল। ঈশ্বৰৰ ইচ্ছাত সেই সময়ৰ নগৰবিলাক আজিকালি জাৰণি হৈছে। নগৰজাৰ বুলি যিডোখৰ জাৰণি আছে, এইডোখৰ হেনো কোচবিহাৰৰ নৰনাৰায়ণ ৰজাৰ নগৰ আছিল। তেওঁৱে এইখন নগৰ স্থাপনা কৰিছিল। নৰনাৰায়ণ ৰজাক হেনো 12 বছৰৰ শনিয়ে পাইছিল। তেওঁৰ দৈৱজ্ঞসকলে তেওঁক শনিৰ কোপ এৰাবলৈ 12 বছৰ নিজৰ ৰাজ্য এৰি প্ৰবাদ খাটিবলৈ আৰু সেই প্ৰবাসৰ ভিতৰত যিমান পাৰে সৎকৰ্ম কৰিবলৈ উপদেশ দিয়ে। তেওঁ সেই উপদেশ অনুসাৰে কোচবিহাৰ এৰি আমাৰ কামৰূপত এই নগৰখন থাপি ইয়াতে 12 বছৰ থাকে। এই সময়তে তেওঁ বৰপেটাৰ কীৰ্তন ঘৰটো সাজি দিয়ে আৰু ঠায়ে ঠায়ে মঠ মন্দিৰ কৰাই নিজৰ অক্ষয় কীৰ্তি ৰাখে।
12 বছৰ প্ৰবাস খাটি নৰনাৰায়ণ মহাৰাজ নিজৰ দেশলৈ গ'ল আৰু তেওঁৰ সুদিন হোৱাত তেওঁ চাৰিওফালে আন আন দেশবিলাক জয় কৰিবলৈ মন কৰি তেওঁৰ ভায়েক চিলাৰায়ক পঠায়। চিলাৰায়ে অলপ দিনৰ ভিতৰতে কামৰূপ, জৈন্তিয়া, ত্ৰিপুৰা, শ্ৰীহট্ট, কাছাৰ ইত্যাদি দেশ জয় কৰে আৰু কোচবিহাৰৰ ফালে ইফালে অসম সিফালে ত্ৰিপুৰালৈকে ৰাজ্য বিস্তাৰ কৰে। ইয়াৰ পাছতে নৰনাৰায়ণ ৰজাৰ গৌড়ৰ নবাবে সৈতে যুঁজ লাগে। সেই যুঁজত তেওঁ হাৰে। তেওঁৰ ভায়েক চিলাৰায়ক গৌড়ৰ নবাবে বন্দী কৰি দিয়ে। চিলাৰাই গৌড়ৰ নবাবৰ হাতত বন্দী হৈ থাকোঁতেই নবাবৰ মাকৰ এটা শকত নৰীয়া হয়। চিলাৰায়ে দৰৱ খুৱাই নবাবৰ মাকক ভাল কৰে। ইয়াতে নবাবে সন্তুষ্ট হৈ তেওঁক এৰি দিয়ে আৰু গংগা নদীকে কোচবিহাৰ আৰু গৌড়ৰ সীমা থিৰ কৰে। ইয়াৰ কিছুমান দিন পিছত চিলাৰাই মৰে। চিলাৰায়ৰ ৰঘুৰায় নামেৰে এটি সন্তান থাকে। নৰনাৰায়ণ ৰজা বুঢ়াকাললৈকে নিসন্তান আছিল। সেই দেখি তেওঁ ৰঘুৰায়কে নিজৰ পোষ্য ল'বলৈ থিৰ কৰিছিল। কিন্তু ৰঘুৰায়ৰ দুৰ্ভাগ্যক্ৰমে নৰনাৰায়ণ ৰজাৰ বুঢ়া বয়সত এজন কোঁৱৰ জন্মিল। সেই কোঁৱৰৰ নাম লক্ষ্মীনাৰায়ণ। ৰঘুৰায়ে খুৰাকৰ সন্তান হোৱা দেখি ৰাজ্য পাবৰ আশা এৰি কিছুমান মানুহ লৈ তেওঁৰ খুৰাকে পতা বৰনগৰলৈ আহিল আৰু তাতে নতুনকৈ ঘিলা বিজয়পুৰ নামেৰে এখন নগৰ পাতি থাকিল। সেই নগৰেই আজিকালিৰ ঘিলাজাৰ। ৰঘুৰায় পলাই অহা দেখি খুৰাকে পাৰাকাজী নামেৰে এজনক ৰঘুৰায়ক ধৰাই নিবলৈ পঠালে। ৰঘুৰায়ে পাৰাকাজীৰ লগত নগৈ পাৰাকাজীৰ সৈতে যুঁজ পাতি পাৰাকাজীক হৰুৱাই পঠালে। তাৰ পাছত ৰঘুৰায়ে আকৌ এবাৰ বাইৰ বাকু নামেৰে নৰনাৰায়ণ ৰজাৰ নগৰ এখন লুটিলে। নৰনাৰায়ণ ৰজাই এই কথাত বেজাৰ পাই সৈন্য সামন্ত গোটাই লৈ ৰঘুৰায়ক শাস্তি দিবলৈ আহিল। কিন্তু সৌভাগ্যক্ৰমে খুৰাক ভতিজাকৰ ভিতৰত যুঁজ নহ'ল। বুদ্ধিমান নৰনাৰায়ণ ৰজাই ৰঘুৰায়ক তেওঁৰ একখণ্ড ৰাজ্য এৰি দিলে আৰু সোণকোষ নদীকে ৰঘুৰায়ৰ আৰু তেওঁৰ লক্ষ্মীনাৰায়ণৰ ৰাজ্য সীমাৰ থিৰ কৰিলে। কালক্ৰমে ৰঘুৰায় আৰু নৰনাৰায়ণ ৰজা দুয়ো পৰকাল প্ৰাপ্ত হ'ল। নৰনাৰায়ণৰ ৰজাৰ পুতেক লক্ষ্মীনাৰায়ণ থাকিল। ৰঘুৰায়ৰ পৰীক্ষিতকে আদি কৰি 5জন সন্তান হ'ল। ৰঘুৰায় আৰু নৰনাৰায়ণ মৰাৰ পাছত পৰীক্ষিতৰ লক্ষ্মীনাৰায়ণৰ সৈতে মনোবাদ হৈ যুঁজৰ আয়োজন হ'ল। লক্ষ্মীনাৰায়ণে পৰীক্ষিতৰ বল বেছি যেন দেখি দিল্লীৰ সম্ৰাটৰ সহায় লয়। 1614 শকত দিল্লীৰ সম্ৰাটেৰে আৰু পৰীক্ষিতেৰে এটা যুঁজ হয়। সেই যুঁজত পৰীক্ষিত সম্পূৰ্ণৰূপে হাৰে। দিল্লীৰ সম্ৰাটে পৰীক্ষিতৰ সমস্ত ৰাজ্যকে কাঢ়ি লয়। পৰীক্ষিতৰ চন্দ্ৰনাৰায়ণ আৰু বিজিত নাৰায়ণ নামেৰে দুজন কোঁৱৰ থাকে। বিজিত নাৰায়ণে মুছলমানৰ বশ্যতা স্বীকাৰ কৰাত দিল্লীৰ সম্ৰাটে তেওঁক সোণকোষৰে পৰা মানাহলৈকে এই ভূখণ্ড ৰাজ্য পাতিবলৈ দি মিত্ৰৰাজ্য কৰি ৰাখে। বৰ্তমান বিজনীৰ জমিদাৰৰ ঘৰ এই বিজিত নাৰায়ণৰে বংশ। বাপেক মুছলমানৰ সৈতে যুঁজ লগাত বলিনাৰায়ণ ওজাই পলাই আহে আৰু আহোম ৰজাৰ আশ্ৰয় লয়। আহোম ৰজাই বলিনাৰায়ণক দৰঙত ৰাখি বৰনগৰত এজন কায়স্থক তেওঁলোকৰ প্ৰতিনিধি স্বৰূপে দুৱৰীয়া বৰুৱা পাতে। এই বৰুৱাৰে ঘৰ আজিকালি বৰুৱাবাৰী বোলা ঠাইডোখৰত আছিল। হাউলিত তেওঁৰ বেটীবন্দীবিলাক আছিল। এই বৰুৱাৰ বংশৰে আমি যি সময়ৰ কথা লিখিছোঁ সেই সময়ত চন্দী বৰুৱা নামেৰে এজন দুৱৰীয়া বৰুৱা এই ঠাইডোখৰত আছিল। লৰা ৰজাৰ দিনত গদাধৰ সিংহ গুৱাহাটীত পলাই থকাত গুৱাহাটীৰ বৰফুকনৰে সৈতে মুছলমানৰ আকৌ এটা যুঁজ হয়। সেই যুঁজত লৰা ৰজাৰ অত্যাচাৰত বংগপুৰৰ পৰা ভাগি অহা যুগকান্ত নামেৰে এজন কলিতা ভাল মানুহে ফুকনক সহায় কৰে। মুছলমানক জিকি উঠি বৰফুকনে যুগকান্তক আজিকালিৰ যোগীৰ পাম বোলা ঠাইডোখৰৰে পৰা সিফালে হাউলিলৈকে ইফালে বজালিৰ ওচৰলৈকে বৰুৱা পাতি বেটী বন্দী মাটি বৃত্তি দি ৰাখে। যুগকান্তক বৰুৱা পাতিবৰ সময়ত বৰনগৰীয়া বৰুৱাই এই কথা ভাল নাপাই অলপ সকা বধা কৰিছিল।
কিন্তু বৰফুকনে সেই কথা নুশুনি যুগকান্তক বৰুৱা পাতে। তাৰে পৰাই এই দুঘৰ বৰুৱাৰ মাজত পেটে পেটে পৰস্পৰ হিংসাহিংসি চলি থাকে। আমাৰ বৰ্তমান কাহিনীৰ হলকান্ত বৰুৱাই এই যুগকান্তৰ পুতেক, আৰু হলকান্তৰ পুতেকেই আমাৰ এই কাহিনীৰ নায়ক লক্ষ্মীকান্ত। কীৰ্তন ঘৰত দেখা সেই ৰূপহী গাভৰুজনী বৰনগৰীয়া চণ্ডী বৰুৱাৰ ধৰ্মীয়া জীয়েক, নাম মনুমতী।